ধৰ্ণা বন্ধ পিকেটিং আমাৰ অসমখনত লাহে লাহে নোহোৱা হৈ গৈ থাকিলে আজি আমাৰ অসমত আমি বন্দুক গ্ৰেনেড বোমা বিস্ফোৰণৰ শব্দত আজি আমি বহাগ বিহু নাপাতো কুলি কেতেকীৰ মিঠা মাতত আজি আমি আমাৰ ৰাজ্যখনত বহাগ বিহু পাতো আমাৰ পৰিৱৰ্তন হল ৰাজ্যৰ অৰ্থনীতিত পৰিৱৰ্তন হল আইন শৃংখলাৰ পৰিৱৰ্তন হল আৰু মানুহৰ মাজত মিলা প্ৰীতি বাঢ়ি গৈ থাকিল আজি যদি ৰাতি 2টা বজাতো ঘৰৰ লৰা যদি ঘৰলৈ উভতি অহা নাই মাক বাপেকে ভয় নাখায় ভাবে কৰবাত ফাংচন চাব গৈছে ঘূৰি আহিব আগতে ৰাতি 2টা বজালৈকে যদি নাহে মাক বাপেকে ইজনে সিজনক ফোন কৰিব টিভি চাব কবাত কিবা ঘটনা ঘটিছে নেকি পৰিৱৰ্তন হল আজি আমাৰ অসমত সৰকাৰি কাৰ্যালয়বিলাকত পৰিৱৰ্তন হল এসময়ত যিকোনো কাম কৰিবৰ কাৰণে মানুহক টকা পইচা দিবলগীয়া হৈছিল এজন নিবনুৱা যুৱকে নিজৰ নামটো যদি এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব খোজে তাৰ কাৰণেও টকা দিব লাগিছিল আজিকালি ঘৰত বহি আমি কম্পিউটাৰত নাম ৰেজিষ্টাৰ কৰিব পাৰো আমি কাকো টকা পইচা দিয়াৰ প্ৰয়োজন নহয় সৰকাৰি কাৰ্যালয়বিলাকত লাহে লাহে দুৰ্নীতিৰ পৰিমাণ কমি কমি গৈ আছে আমাৰ অসমত ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা নতুন বিপ্লৱ আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ধলা খদিয়াত দলং সম্পূৰ্ণ হল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বগীবিলত দলং সম্পূৰ্ণ হল এই 2024 চনৰ ডিসেম্বৰ মাহৰ ভিতৰত গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙো আমি সম্পূৰ্ণ কৰি পেলাম অৰ্থাৎ বেজেৰাৰ পৰা আমি যদি গুৱাহাটী যাব লাগে এতিয়া আমি আমাৰ গৌৰীপুৰৰ পৰা আমি দলঙত উঠিলে সিধা সিধি গৈ আমি ফাঁসী বজাৰত আহি উপস্থিত হম আমাৰ গুৱাহাটী যাবৰ কাৰণে বেজেৰাৰ পৰা ডিসেম্বৰ মাহৰ ভিতৰত ফাঁসী বজাৰ গনি গনি আমি 20 মিনিটৰ ভিতৰত গৈ পামগৈ তেনেকুৱা পৰিবেশ হৈ গল অকল সেইটো নহয় এতিয়া অহা কিছুদিনৰ ভিতৰত নাৰেংগী আৰু কুৰুৱাটো দলঙৰ কাম আৰম্ভ হ'ব শুৱালকুছি আৰু আমাৰ পলাশবাৰীৰ মাজতো দলং আৰম্ভ হ'ব গহপুৰ আৰু নুমলীগড়ৰ মাজত আমি ব্ৰহ্মপুত্ৰৰ তলেদি 4খন গাড়ী যাব পৰা সুৰংগ আজি বনোৱাৰ কাম আমি হাতত ল'ব খুজিছো কাজিৰঙালৈকে গলে যাতে গড় অন্যান্য জীৱ-জন্তু ট্ৰেইন বা গাড়ীত চেপা নাখায় তাৰ কাৰণে আমি আজি নতুনকৈ 32 কিলোমিটাৰ উৰণীয়া সেতু আজি আমি নিৰ্মাণ কৰিব খুজিছো আজি আমাৰ অসমখনত ভাবিব নোৱাৰা এইমছ আহিলে আমাৰ অসমত আজি নতুন নতুন শিক্ষানুষ্ঠান আহিলে ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট দিয়াৰ 7 দিন আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ কাৰণে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টটো তেওঁ অনুমোদন কৰিলে অৰ্থাৎ এতিয়া আমাৰ অসমত আইআইটিও আছে এইমছো আছে আইআইএমও স্থাপন হ'ব ফৰেনচিক ইউনিভাৰ্চিটি আমাৰ অসমত এনেকুৱা শিক্ষানুষ্ঠান নাই যি শিক্ষানুষ্ঠান ভাৰতৰ আন ৰাজ্যত আছে আৰু অসমত নাই অসমত আমি সৰকাৰি চাকৰি বিচাৰিছিলো যেহেতু উদ্যোগ নাছিলে আমি সৰকাৰি চাকৰি বিচাৰিবৰ কাৰণে আমি বাধ্য হৈছিলো আমাৰ বহুত ডেকা লৰা ছোৱালী বাংগালোৰ কৰ্ণাটক হায়দৰাবাদত চাকৰি বিচাৰি
তেওঁলোক অসমৰ পৰা গুচি গৈছিল এতিয়া আমি অসমত কি কৰিব খুজিছো সেমি কন্ডাক্টৰ ইন্ডাষ্ট্ৰি সেমি কন্ডাক্টৰ মানে কি আমি যে মোবাইলত কথা পাতো আমি যে গাড়ী চলাও তাত এখন মাদাৰবোৰ্ড থাকে চিপছ সেই চিপছখন যেনেকৈ আমাৰ শৰীৰত হৃদপিণ্ড তেজ শোধন কৰে তেনেকৈ সেই চিপছখনে দিয়ে শব্দ আহে আৰু শব্দ ওলাই যায় অৰ্থাৎ সেমি কন্ডাক্টৰ নাথাকিলে শৰীৰ আছে কিন্তু আত্মা নাই ঠিক তেনেদৰে গাড়ী এখন আছে সেমি কন্ডাক্টৰ চিপছ থাকিলেহে তাত আত্মা থাকিব এতিয়া জাগিৰোডত আমি 30,000 কোটি টকা খৰচ কৰি সেমি কন্ডাক্টৰ ইন্ডাষ্ট্ৰি আনিছো প্ৰথম আৰু এটো প্ৰথম নহয় এবাৰ যদি এনেকুৱা ইন্ডাষ্ট্ৰি আহে প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আমাক লাগিয়ে থাকিব অসমখনত আমি উদ্যোগীকৰণৰ এটা নতুন বিপ্লৱ আমি আৰম্ভ কৰিব পাৰিম লৰা ছোৱালীক এতিয়া আমি কলেজত কোৰ্স কৰাম সেমি কন্ডাক্টৰ ওপৰত কলেজত পাঠদান হ'ব যাতে আমাৰ লৰা ছোৱালীয়ে জাগিৰোডত বা অসমত কাম কৰিব পাৰে বাহিৰৰ পৰা আমি মানুহ আনিব নালাগে আমাৰ অসমৰ লৰা ছোৱালীয়ে অসমৰ কলেজত পঢ়ি এই অনুষ্ঠানবিলাকক যোগ দিব পাৰে আজি অসমত শিক্ষকৰ চাকৰি দুৰ্নীতি নোহোৱা হ'ল 1 লাখ আমি চৰকাৰী চাকৰি দিলো দালাল নোহোৱা হৈ গল এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো মাটিবাৰীৰ কামকাজ আগতকৈ ধুনিয়াকৈ হ'ল বসুন্ধৰা 1 বসুন্ধৰা 2 যিমান মানুহৰ ম্যাদী পট্টা নাছিলে লাহে লাহে আমি মানুহৰ পট্টা মেডি কৰিব পাৰিছো আৰু সৰকাৰি কামকাজ অসুবিধা নোহোৱাকৈ কৰিব পাৰিছো আগত মানুহৰ ধাৰণা আছিল যে সৰকাৰি কাৰ্যালয়ত টকা পইচা নিদিলে কাম নহয় আজি লাহে লাহে সেই ধাৰণাবোৰৰ পৰিৱৰ্তন হৈছে সমাজখন নতুন দিশত আগবাঢ়িছে আগতে আমি অসম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ